সমগ্ৰ জীৱন জুৰি অসমৰ জনজীৱনক সমৃদ্ধ কৰা প্ৰসিদ্ধ বৈষ্ণৱ পণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভুক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰিবলৈ বঁটা প্ৰদানৰ পূৰ্বে আহক এবাৰ উদযাপন কৰোঁ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভুৰ সমৃদ্ধ জীৱন পৰিক্ৰমা এটি চমু দৃশ্য শ্ৰাব্যৰ মাধ্যমেৰে। ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰসিদ্ধ বৈষ্ণৱ পণ্ডিত, আধ্যাত্মিক মাৰ্গদৰ্শক, প্ৰসিদ্ধ লেখক। জন্ম 1959 চনত। প্ৰয়াত দেৱকান্ত দেৱগোস্বামী আৰু সুভদ্ৰা গোস্বামীৰ সুমংগল সন্তান। গুৰুজনাৰ আধ্যাত্মিক আদৰ্শক শুদ্ধ ৰূপত সমাজত বৰ্তাই ৰখাৰ আন্দোলনত ব্ৰতী এজন স্থিতপ্ৰজ্ঞ পুৰোধা পুৰুষ। পৰিশীলিত জীৱনৰ অমৃত পানী প্ৰচাৰত ব্ৰতী শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভুৰ বৰ্ণিল জীৱনে স্বৰ্ণিল কৰিছে জাতি। সুদীৰ্ঘ কাল ধৰি পালন কৰিছে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব। আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে বিদ্যায়তনিক আৰু আধ্যাত্মিক ক্ষেত্ৰত নৱজাগৰণৰ সূচনা। বৈষ্ণৱ দৰ্শনৰ প্ৰচাৰ প্ৰসাৰ আৰু সাংস্কৃতিক সুৰক্ষাৰ বাবে 20খনতকৈ অধিক গৱেষণালব্ধ গ্ৰন্থৰ সৃষ্টি। তেখেতৰ শতাধিক প্ৰবন্ধই সমৃদ্ধ কৰিছে জাতিৰ বৌদ্ধিক ভঁৰাল। অসমীয়া ইংৰাজী দুয়োটা ভাষাতে ৰচিত প্ৰবন্ধই বিয়পাইছে প্ৰজ্ঞাৰ দ্যুতি। 10খনকৈ নাট ৰচনাৰে সৃষ্টিৰ পথাৰ জীপান কৰিছে আপুনি। অসমীয়া জাতিৰ শিৰস্থান হৈ বৈষ্ণৱ সংস্কৃতিৰ অক্ষয় আলোক স্তম্ভ হৈ থাকক আপোনাৰ অগ্ৰগামী যাত্ৰা। পুৰুষোত্তম ব্যক্তিত্ব, সমাজ সংস্কৃতিৰ সাধক, উত্তৰ পুৰুষৰ উত্তম মাৰ্গদৰ্শক ৰূপে আপুনি আগবঢ়োৱা অৱদানৰ প্ৰতি কৃতজ্ঞতা জনাই জীৱনজোৰা সাধনা বঁটাৰে বিভূষিত কৰি নিউজ লাইভ পৰিয়াল পৰম আহ্লাদিত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বঁটা প্ৰদান কৰিবলৈ আৰু শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভুক বঁটা গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। এইখিনিতে জনাওঁ 18 বছৰ ধৰি প্ৰদান কৰি অহা এই বিশেষ বঁটাত আছে এটি বিশেষ স্মাৰক, আমাৰ আদৰৰ প্ৰতীক চেলেং চাদৰ, গামোচা, প্ৰশস্তি পত্ৰ আৰু 2 লাখ টকাৰ চেক। জীৱনজোৰা সাধনা বঁটা প্ৰাপক সন্মানিত শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভু। এটি বিশেষ স্মাৰক। আৰু 2 লাখ টকাৰ চেক। দুয়োগৰাকীলৈ অশেষ ধন্যবাদ। এই সুযোগতে পৰিশীলিত জীৱনশৈলীৰ প্ৰতিভু বৰেণ্য ব্যক্তিত্ব শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভুক বহুমূলীয়া দুআষাৰেৰে আমাক কৃতাৰ্থ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অসমৰ কৰ্মঠ সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী প্ৰমুখ্যে, মন্ত্ৰীবৃন্দ, সাংসদসকল, বিধায়কসকল, নিউজ লাইভৰ মূল সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মা মহোদয়া, চিফ এডিটৰ জাৰিৰ হুছেইন ডাঙৰীয়া, আজি বৰ্ষশ্ৰেষ্ঠ অসমীয়া ৰূপে সন্মানিত সীমা বিশ্বাস মহোদয়া, আমাৰ সন্মুখত থকা সংস্কৃতিপ্ৰাণ সুধী ৰাইজ, নিউজ লাইভ পৰিয়ালৰ কৰ্মকৰ্তাসকল, সাংবাদিক বন্ধুসকল,
আপোনালোক সকলোলৈকে আমাৰ হৃদয় ভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। আজি এটি পবিত্ৰ মুহূৰ্তত নিজে উপস্থিত হ'বলৈ পাই গৌৰৱবোধ কৰিছোঁ। বিশেষকৈ সীমা বিশ্বাসৰ দৰে এগৰাকী অভিনেত্ৰীক, আন্তৰ্জাতিক খ্যাতিসম্পন্ন সেই শিল্পীগৰাকীক ইয়াত যিদৰে সন্মান জনোৱা হৈছে, এয়া সঁচাকৈয়ে অত্যন্ত এক গৌৰৱপূৰ্ণ আমি কাৰ্য বুলি বিবেচনা কৰিছোঁ। আৰু তেখেতে নিজেই সেই কথা উল্লেখ কৰিছে, ধমধমাৰ পৰা অতি ভিতৰুৱা জেগাৰ ঠাইৰ পৰা গৈ তেখেতে গোটেই আন্তৰ্জাতিক ক্ষেত্ৰত অভিনয়েৰে যি খলকনি তুলিছে, এই আমাৰ সমাজ জীৱনৰ বাবে এক দৃষ্টান্তমূলক আদৰ্শ। আমাৰ তৰফেও তেখেতক আমাৰ আন্তৰিক শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। এই কথা ক'বই লাগিব, নিউজ লাইফে 18টা বছৰ পূৰ্ণ কৰি 19 বছৰত ভৰি দিছে আৰু তেখেতসকলৰ চেনেলৰ যোগেদি প্ৰায়ে আমি নিউজবিলাক চাওঁ। অত্যন্ত আমাৰ জীৱনটো ব্যস্ততাপূৰ্ণ জীৱন সকলোৱে জানে, তাৰ মাজতে কিন্তু নিউজ লাইভ চাবলৈ নাপাহৰোঁ আৰু বিশেষকৈ বাতৰিখিনি চাওঁ। আৰু বাতৰিখিনি সাধাৰণতে দেখা পাওঁ পজিটিভ, সাংগঠনিক বাতৰি বেছিকৈ থাকে আৰু তেখেতসকলে কেনেকৈ সমাজখন সংগঠন কৰিব পাৰে সেইটো চিন্তাত থাকে। আৰু আমি লক্ষ্য কৰিছোঁ তাৰ অন্তৰালত আছে সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মা বাইদেউ। আৰু এইটো কথা ক'বই লাগিব, জাৰিৰ হুছেইন প্ৰমুখ্যে যিসকল ব্যক্তিৰ তত্বাৱধানত এই নিউজ চেনেলটোৱে গতি কৰিছে, তেখেতসকলৰ শলাগ ল'বই লাগিব। আৰু তেখেতসকল সঁচাকৈয়ে অতি কৰ্মনিষ্ঠ আৰু দায়িত্বশীল ব্যক্তি। আৰু এই কথা নিশ্চয় ক'বই লাগিব, নিউজ লাইভৰ লগত পোনে পোনে নাথাকিলেও ইয়াৰ শক্তি সঞ্চাৰ কৰা ব্যক্তিগৰাকী হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি এই চেগতে তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু কেইঘণ্টামানৰ পিছতে, আজি ৰাতি 12টা বজাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 57 বছৰ বয়সত ভৰি দিব। আমি আগতীয়াকৈ তেখেতক শুভেচ্ছা জনাইছোঁ আৰু গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, তেখেতে যি দৃষ্টিৰে অসমখনক উজ্বলাই তুলিবলৈ চেষ্টা কৰিছে, তেখেত আৰু শক্তিবন্ত হওক, তেখেত আৰু কৰ্মঠ হৈ থাকক আৰু তেখেতৰ এই চিন্তাধাৰাৰ যোগেদি আমাৰ অসমীয়া সংস্কৃতি সদায় সুদৃঢ়, সদায় সুৰক্ষিত হৈ থাকক, আমি তাকে গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু ক'বই লাগিব, এদিন তেখেতৰ কথা প্ৰসংগত কৈছিলোঁ আৰু ইতিমধ্যে আমাৰ সীমা বিশ্বাস মহোদয়ে উল্লেখ কৰিছে, তেখেতে 24 ঘণ্টা কাম কৰে, নুশুৱে। এদিন তেখেতক কাণে কাণে কৈছিলোঁ আপুনি শুব লাগে, তেতিয়া তেখেতে হাঁহি হাঁহি আমাৰ মুখলৈ চালে মাত্ৰ। তথাপি আমি ক'ব খুজিছোঁ, এনেকুৱা কৰ্মঠ আৰু এনেকুৱা শক্তিমন্ত ব্যক্তি আমি খুব কমেই সমাজত দেখা পাইছোঁ। তথাপি আমি পুনৰবাৰ কৈছোঁ, তেখেতক শক্তিমন্ত হৈ থাকিবৰ কাৰণে, স্বাস্থ্যৱন্ত হৈ থাকিবৰ কাৰণে আপোনালোক সকলোৱে আশীৰ্বাদ দিব। আমি এই চেগতে তেখেতৰ জন্মদিৱস উপলক্ষে গোবিন্দৰ চৰণত তেখেতৰ সৰ্বপ্ৰকাৰ মংগলাৰ্থে প্ৰাৰ্থনা জনোৱাৰ লগতে কমেও 100 বছৰ পৰমায়ুস আমি গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনালোঁ। আমাক আজি যি সাধনালব্ধ জীৱনজোৰা বঁটা দিছে, আচলতে আমি সিমানৰ যোগ্য নহয়। তথাপি এই কথা যি আমাৰ উপলব্ধি হৈছে, সাধনাৰ অবিহনে মানুহৰ জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে। সাধনাৰ অবিহনে মানুহ যে শ্ৰেষ্ঠ জীৱ, এই খ্যাতি মানুহে অৰ্জন কৰিব নোৱাৰে। সেই মানুহক সাধনা লাগিবই। সাধনা মানে কি? য'ত শ্ৰম আছে, পৰিশ্ৰম আছে, কষ্ট আছে, সহিষ্ণুতা আছে, ত্যাগ আছে, সেয়াই সাধনা। আমি কিন্তু এতিয়ালৈকে তেনে সাধনাৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব পৰা নাই। কিন্তু নিউজ লাইফে আমাক যি জীৱনজোৰা সাধনা বঁটা দিছে, আজিৰ পৰা আমি সেই সাধনাৰ বৃত্তত প্ৰৱেশ কৰিবৰ কাৰণে নতুন প্ৰেৰণা লাভ কৰিলোঁ।
আৰু তেখেতসকলক আমি কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে জানে সত্ৰ অনুষ্ঠানৰ লক্ষ্যৰ উদ্দেশ্য হৈছে জনকল্যাণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ প্ৰমুখ্যে গুৰুসকলে যি অসমত সত্ৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰিলে, এই সত্ৰ অনুষ্ঠানে সময় সাপেক্ষ আৰু সমাজ সাপেক্ষ কামবিলাক কৰিবৰ কাৰণে সদায় অহোপুৰুষাৰ্থ কৰি আহিছে আৰু জনতাৰ সেৱা কৰিবলৈ যত্ন কৰিছে। আৰু যদি সত্ৰই সময় সাপেক্ষ, সমাজ সাপেক্ষ ভূমিকা গ্ৰহণ নকৰে, তেতিয়াহ'লে সমাজ এফালে থাকিব, সত্ৰ এফালে থাকিব। আৰু তেনে চিন্তাত ব্ৰতী হৈ আমিও সমাজ সাপেক্ষ চিন্তাৰে ৰাইজৰ সেৱা কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। আপোনালোকে মাথো আমাক আশীৰ্বাদ দিব, আমি যাতে সেই সেৱা কৰি যাব পাৰোঁ। আমি আৰু দীঘলীয়া নকৰোঁ। নিউজ লাইফৰ ওপৰত এটা আমি কবিতা লিখি আনিছিলোঁ। ঠিক আমি কবি নহয়, কবিতাৰ ভাষাৰে অনুভৱ প্ৰকাশ কৰি ভাল পাওঁ। সেই কবিতাটো আপোনাসকলৰ আগত আমি পাঠ কৰিবলৈ ওলাইছোঁ। আৰু আমাৰ যদি এই ভাৱত কিবা ত্ৰুটি বিচুটি থাকে, আপোনালোকে ক্ষমা কৰিব বুলি আমি আগতীয়াকৈ অনুৰোধ জনালোঁ। জীৱন্ত বাৰ্তাৰ পথিকৃৎ তুমি, জীৱনে জীৱনে বাৰ্তা প্ৰবাহিত কৰি তুমি আজি জীৱন্ত বাৰ্তাৰ মহীৰূহ পুণ্যাৰণ্য লোকসমাজত। ধৰ্মই যুধিষ্ঠিৰক প্ৰশ্ন কৰা কহ বাৰ্তা, কহ পন্থা, আজি তাৰ উত্তৰ দিছা তুমি সঠিক ৰূপত। সত্ৰ জীৱনৰ কৰাপাতত সত্ৰস্থজনে বাৰ্তা কোৱাৰ পৰম্পৰাক ৰোমন্থন কৰি ইতিহাস প্ৰতিফলিত কৰিছা তোমাৰ জীৱন চৰিত্ৰত। তাৰে পটভূমিত দিছা তুমি জাতীয় জীৱনৰ সম্যক পৰিচয়। দেশ বিদেশৰ বাৰ্তা দি সম্প্ৰীতিৰ জৰিৰে বান্ধিছা মেৰাই মেৰাই অসমীয়া জাতিক। ভাষা সাহিত্য সংস্কৃতিৰ বৰ্ম পিন্ধাই অধুনা জীৱনৰ জেউতি চৰাইছা তুমি। তুমি গ্ৰহণ কৰিছা নাৰদৰ ভূমিকা। দস্যু ৰত্নাকৰক বাল্মীকিৰ খোজত অৱতীৰ্ণ কৰাই সমস্যা সমাধানৰ মাৰ্গদৰ্শন কৰোৱাৰ দৰে মাৰ্গদৰ্শী হৈ তুমি দিছা সাংগঠনিক চেতনাৰ বাৰ্তা। কৰ্মসোপানৰ চানেকি বিলাইছা ৰূপ ৰস সৌন্দৰ্যৰ পোহাৰ মেলি। তোমাক স্বাগতম। জীৱনৰ সম্বিত ঘূৰাই তুমি সদায় থাকা জীৱন বাৰ্তা হৈ। তুমি প্ৰেৰণাৰ উৎস, তুমি উৎসাহৰ উৎস, তুমি উৎসাহৰ বুৱতী বন্যা। তোমাক স্বাগতম, তোমাক স্বাগতম, তোমাক স্বাগতম। এই কবিতাটিৰেই আমি তেখেতসকলৰ প্ৰতি পুনৰবাৰ কৃতজ্ঞতা নিবেদন কৰি আমাৰ অনুভৱৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ, 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 নমস্কাৰ।